নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কথা হ'ল আজি ফেব্ৰুৱাৰীৰ কেই তাৰিখ হ'ল পাহৰি থাকিলোঁ, 8 তাৰিখ। ফেব্ৰুৱাৰী 8 তাৰিখ। সময় বেছি নাই। কি কাৰণে কৈছোঁ বুজি পাইছে চাগে থাম্বনেইলটো দেখি। ADREৰ যি ৰিজাল্ট আছিলে, মই কোনটো ভিডিঅ'ত দিছিলে মই পাহৰিছোঁ। কোনোবা এটা হেৰিয়াত মানে মুখ্যমন্ত্ৰী মহোদয়ে এই বস্তুটো কৈছিলে যে ফেব্ৰুৱাৰী শেষৰ, ইয়াৰ পূৰ্বতে কৈছিলে যে 18 পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে ৰিজাল্ট দিব, কিন্তু ৰিচেণ্টলি কোনোবা এটা হেৰিয়াত কৈছিলে যে ফেব্ৰুৱাৰী শেষৰ ফালে তেওঁলোকে ৰিজাল্ট দিব, অৰ্থাৎ মানে 26 পৰা 28 ফেব্ৰুৱাৰী তেনেকুৱা এটা মানে সময় তেওঁলোকে ৰিজাল্টটো ঘোষণা কৰিব। ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে যথেষ্টখিনি বস্তু আছে। প্ৰথম কথা হৈছে গ্ৰেড 3ৰ যিখিনি আছে তেওঁলোকৰ স্কিল টেষ্টৰ কথা আছে, অৰ্থাৎ কম্পিউটাৰৰ পৰীক্ষা, আৰু যিখিনি ড্ৰাইভাৰ আছে ধৰি লওক ড্ৰাইভাৰৰ ড্ৰাইভিং টেষ্ট, তাৰপিছত আপোনালোকৰ ঠিক সেইদৰে ষ্টেনোগ্ৰাফিৰ ষ্টেনো টেষ্ট, বা যিখিনি বাকী HSৰ বাকী পষ্টখিনি, বা ধৰি লওক গ্ৰেড 4 যিখিনি পষ্ট আছে সেইখিনিৰ ক্ষেত্ৰত আপোনাৰ ভাইবা। লগতে এইবাৰ আপোনালোকৰ যিখিনি মানে টেকনিকেল কিছুমান পষ্ট আছিলে, ITI কৰা লাগিছিলে তেনেকুৱা ধৰণৰ যিখিনি, তো সেইখিনি স্কিল টেষ্ট। চ' এই বস্তুখিনি কৰোঁতে যথেষ্ট এটা সময় প্ৰয়োজন হ'ব। চ' জইনিং আপোনালোকৰ যোৱা বছৰ ADRE 1ত 2023 চনত যেনেকৈ 1 জুনত জইনিং হৈছিলে, ঠিক সেইদৰে এইবাৰো সেই বস্তুটো হোৱাটো সম্ভৱ হ'বগৈ যেন লাগিছে, কাৰণ এতিয়াও অলপমান মাজতে সময় আছে। খালি মাৰ্চৰ হয়তো 18 তাৰিখে যিহেতু পঞ্চায়ত ইলেকশ্যন নটিফাই হ'ব পাৰে, তো তাৰ পৰিপ্ৰেক্ষিতত ধৰি লওক মাৰ্চ এপ্ৰিল এই 2 মাহ আপোনাৰ কমপ্লিটলি ইলেকশ্যনৰ হেৰিয়াতে যাব। চ' তাৰ মাজতে যদি তেওঁলোকে যদি যি এই স্কিল টেষ্ট এইটো যদি কণ্ডাক্ট কৰে, দেন সেই সময়ছোৱাত যদি গোটেইখিনি কাম কৰি মেলি তেওঁলোকে মে'ত যদি ৰিজাল্ট দিয়ে, ডেফিনেটলি আপোনালোকে জুনত জইন কৰিব পাৰিব। যিহেতু মে' ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন থাকিব। কিছুমানৰ আগতীয়াকৈ কৰে, কিছুমানৰ পাছত কৰে, বাৰু যি কি নহওক ডকুমেণ্ট ভেৰিফিকেশ্যন, পুলিচ ভেৰিফিকেশ্যন সেইখিনি বহুতখিনি হেৰি থাকে। চ' ৰিজাল্ট আহিব হৈছে, আৰু যিসকলে কম্পিউটাৰৰ লগত হেৰি ইমান নাই, আপোনালোকে কম্পিউটাৰৰ ক্ষেত্ৰত এইখিনি চাওক, সোনকালে শিকক আৰু প্ৰিপেৰেশ্যন হেৰি কৰি থাকক। বাকী এনফৰ্চমেণ্ট ইনস্পেক্টৰৰো পৰীক্ষা আহিলে, একেবাৰে সময় নাইকিয়া। চ' ভালদৰে লাগি যাওক আৰু ইমানে। থেংক ইউ। যদি চাই অলপ পিছত লাইভ অহা হ'ব, তাতে কিবা থাকিলে আপোনালোকে ডাইৰেক্ট সুধিব পাৰিব।